নমস্কাৰ ছাৰ বাইদেউসকল। গভৰ্ণমেণ্ট অফ ইণ্ডিয়া মিনিষ্ট্ৰী অফ ফাইনেন্স তাৰমানে বিত্ত বিভাগৰ ফালৰ পৰা চৰকাৰী কৰ্মচাৰী আৰু পেঞ্চনাৰসকলক আপোনাৰ সকাহ প্ৰদান কৰিছে হয় ছাৰ বাইদেউসকল। আৰু যাৰ ফলত এয়া আপোনালোকে অফিচ মেমৰেণ্ডামখনৰ বিষয়বস্তু চাব আৰু য'ত বিষয়বস্তু যিখিনি আছে সেয়া আমি অসমীয়াত অনুবাদ কৰিবলৈ যত্ন কৰি আছোঁ। আৰু সেইমতে কোৱা হৈছে যে অতিৰিক্ত যদিহে ধন কোনো এজন কৰ্মচাৰী নাইবা পেঞ্চনাৰৰ একাউণ্টত যদিহে অতিৰিক্ত ধন সোমায় তেনেহ'লে সেয়া আপোনাৰ বিভাগে আপোনাৰ ঘূৰাই ল'ব নোৱাৰিব বুলি এই জাননীযোগে জনাইছে। আৰু যাৰ ফলত কৰ্মচাৰী এজনৰ যদিহে আপোনাৰ অতিৰিক্ত টকা সোমায়, ধৰক আপোনাৰ কমচে কম 2 লাখ টকালৈকে, আৰু এইখিনি আপোনাৰ কমচে কম 1 মাহৰ ভিতৰত যদিহে বিভাগে কোনো ধৰণৰ জাননী প্ৰকাশ নকৰে তেনে স্থলত আৰু কৰ্মচাৰী এজনে ধৰক অৱসৰ গ্ৰহণ কৰিলে আৰু যাৰ ফলত তেখেতৰ গোটেই জীৱনত আপোনাৰ বেছিকৈ অতিৰিক্ত টকা সোমাইছে তেনেস্থলত আপোনাৰ 2 লাখলৈকে আপোনাৰ টকা বিভাগে আপোনাৰ ঘূৰাই ল'ব নোৱাৰিব। আৰু সেয়েহে এই গুৰুত্বপূৰ্ণ জাননী প্ৰকাশ কৰি আপোনাৰ কৰ্মচাৰী আৰু পেঞ্চনাৰসকলক সকাহ দিছে যে অতিৰিক্ত টকা সোমালেহে আপোনাৰ ঘূৰাই ল'ব নোৱাৰিব। সেয়েহে গুৰুত্বপূৰ্ণ ভিডিঅ'ত নিশ্চয় লাইক দিব। আনহাতে কৰ্মচাৰী আৰু পেঞ্চনাৰসকলৰ সৈতে জড়িত প্ৰতিটো খাদ্য খবৰ তথ্য সহকাৰে সকলোতে আগত পাবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ভিডিঅ'টো চাব ধন্যবাদ। জয় অসম।